সমূহ ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰিছো। মই আজি আপোনাসৱৰ আগলৈ আহিছো এটা বিষয়বস্তু লৈ। সম্পৰ্ক ভগৱান প্ৰদত্ত এটা সুন্দৰ বান্ধোন, যি বান্ধোনত বিশ্বাস থাকে, নিস্বাৰ্থ মৰম থাকে। সম্পৰ্ক বিলাকতে সময়ৰ সোঁতত আহি যায় সহায় সহযোগিতা, কিন্তু এই সহায় সহযোগিতাৰো পাৰ্থক্য থাকে। কোনোবাজনে শাৰীৰিক পৰিশ্ৰম কৰি সহায় কৰে, কোনোবাই আকৌ টকা পইচাৰে সহায় কৰে, আকৌ কোনোবাই মেণ্টেল ছাপৰ্ট দি সহায় কৰে। এনেকুৱাকে বিভিন্ন জনে সময়ৰ হাতত বন্ধু বান্ধৱক সহায় কৰে। কিন্তু কথা হ'ল যে এই সহায়ত আটাইৰে ত্যাগ নিহিত হৈ আছে। যদি আমি তুলা শ্ৰেণীত জুখিব যাওঁ, এই তুলা শ্ৰেণীত জুখিলে কোনোজনৰ কিন্তু সহায় কম নহয়। তিনিওজনৰ সহায় কিন্তু যথেষ্ট মাহাত্বপূৰ্ণ আৰু যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ বিপদতহে মানুহক সহায় কৰা যায়, আৰু সেই বিপদত মানুহজনে বন্ধুজনে বিভিন্ন ধৰণে তেওঁৰ সহায় পাইছে। কিন্তু কোনোবা জনে যদি বেছি সহায় কৰা বুলি ভাবে, তেতিয়া অহংকাৰৰ জন্ম হয় আৰু সম্পৰ্কত খুনে ধৰিব আৰম্ভ কৰে। আনহাতে ইজনে আনজনৰ পৰা যদি বেছি পাব আশা কৰে, তেতিয়াও সম্পৰ্কৰ এনাজৰীডাল ছিঙিব আৰম্ভ কৰে। নিস্বাৰ্থ প্ৰেম, নিস্বাৰ্থ মৰম চেনেহ, এই বান্ধোনবোৰ, এই সম্পৰ্কবোৰ চিৰ যুগমীয়া। গতিকে ধৰ্মপ্ৰাণ ৰাইজ, বন্ধু বান্ধৱীসকল, এই সম্পৰ্ক বন্ধুত্বৰে হওক, সম্পৰ্ক মাতা পিতা পুত্ৰ জীয়ৰীৰে হওক, সম্পৰ্ক অঙহী বঙহীৰ লগতেই হওক, যদি নিস্বাৰ্থ হয়, তেতিয়াহলে সেই সম্পৰ্ক যুগমীয়া হয়। মই নাজানো ভুলেই কলো নে ভালেই কলো, মোৰ চিন্তাধাৰাৰে আৰু মোৰ ত্যাগশীল জীৱনটোত মই পাই অহা অভিজ্ঞতাৰে এই কথাখিনি কলো। আশা কৰো আপোনালোকে নিশ্চয় আদৰি লব আৰু মোক কমেণ্টৰ জৰিয়তে আগবাঢ়ি যোৱাৰ সহায় কৰিব। ধন্যবাদ।